নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই বজাৰত এতিয়া প্ৰতিটো শাক-পাচলিৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কি চাউল কি দালি কি শাক-পাচলি প্ৰতিটো বস্তুতে এতিয়া বৃদ্ধি পাইছে দাম যাক লৈ এতিয়া জনসাধাৰণ জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে আমি বেলতলা বজাৰৰ কিছু পৰিৱেশ দেখুৱালো বেলতলা বজাৰত পুৱাৰে পৰা গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে কিন্তু বহুতেই বস্তু ক্ৰয় কৰিবলৈ আহি ঘূৰি যোৱা পৰিলক্ষিত হৈছে এইবাৰ আমি অন্য এটা স্থানলৈ যাব বিচাৰিছো বামুনি মৈদামলৈ যাব বিচাৰিছো বামুনি মৈদামৰ বজাৰৰ মাজলৈ আমাৰ সাংবাদিক আছে সুৰজিত হৈকে আছে সুৰজিত আপোনাৰ ওচৰলৈ আহিছো যেহেতু ইয়াৰ পূৰ্বে এই প্ৰসংগ বাৰে বাৰে উল্লেখ কৰা হৈছে নিৰ্বাচন শেষ হোৱাৰ পাছতে পৰা ফলাফল ঘোষণা হোৱাৰ পাছৰ পৰা পুনৰ বস্তুসমূহৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পালে টোল গেটৰ কৰ বৃদ্ধি কৰিলে গাখীৰৰ দাম বৃদ্ধি কৰিলে তাৰ মাজতে প্ৰতিদিনে যিসমূহ খাদ্য সকলোৱে গ্ৰহণ কৰে সেইসমূহ খাদ্যৰ দামো এতিয়া বৃদ্ধি কৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত যোগান বিভাগে যেনে ধৰণৰ দায়িত্ব গ্ৰহণ কৰিব লাগিছিল সেই দায়িত্ব গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আৰু যিসমূহ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোনো মধ্যভোগীয়ে ইয়াৰ ফাইদা উঠাই আছে নেকি বা লাভ উঠাই আছে নেকি এই ক্ষেত্ৰত যি টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল টাস্ক ফ'ৰ্চৰ তৰফৰ পৰাও কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায় আপোনাৰ ওচৰলৈ আহিছোঁ এই সন্দৰ্ভত প্ৰথম কথা সঞ্জনা গুৱাহাটীত কেইবাখনো উল্লেখযোগ্য বজাৰ আছে ধৰি লওক গণেশগুৰি বজাৰ বেলতলা বজাৰ উলুবাৰী বজাৰ আৰু বামুনি মৈদাম বজাৰ মই যদি ভাল ভাল বজাৰ কেইখনৰ মই কথা ক'ব বিচাৰোঁ বামুনি মৈদাম কলনী বজাৰতে মই বৰ্তমান আছোঁ আৰু তুলনামূলকভাৱে ইয়াত যি মই তেওঁলোকৰ লগত কথা পাতিলোঁ গুৱাহাটীৰ বাকী কেইখন বজাৰত যিমান জুই চাই দাম শাক পাচলি ইয়াতো দাম বেছি কিন্তু তেওঁলোকৰ তুলনাত ইয়াত দাম কিছু পৰিমাণে অলপ মই কম মই দেখা পাইছোঁ মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম দাদা বিলাহী কিমান বিলাহী কেজি যদি আগলৈ আহে আপুনি বিলাহী পাল্লা হিচাপত ল'লে 250 কেজি ল'লে 60 খুৰচা কিলো সুধিছোঁ কিলো 60 টকা ভেন্দি কিমান ভেন্দি 40 টকা আৰু বেঙেনা বেঙেনা 40 টকা গাজৰ গাজৰ 60 টকা 60 টকা গুৱাহাটীত ক'ৰবাত 120 টকালৈও চলি আছে গাজৰ কিলো সেইগিলা আমি নাজানো না কেপচিকাম কেনেকৈ কেপচিকাম এটা 80 টকা আছে এটা 100 টকা আছে জলকীয়া কিলো কেনেকৈ জলকীয়া কিলো এইটো 80 টকা আৰু নেমু কেনেকৈ নেমু 20 টকাৰ পাঁচটা 20 টকাত 5টা বন্ধাকবি কেনেকৈ বন্ধাকবি 30 টকা মই ইয়াত এটা বস্তু মন কৰিছোঁ গুৱাহাটীত মানে বজাৰে বজাৰে পৃথকে দাম মই দেখা পাইছোঁ গণেশগুৰি বজাৰত যদি কোনোবা এটা বস্তুৰ যদি শাক পাচলি এটাৰ যদি 80 টকা দাম ইয়াত দেখা পাইছোঁ 60 টকা ক'ৰবাত আকৌ 70 টকা মানে একেখন মহানগৰী গুৱাহাটী কিন্তু তাৰ পাছত প্ৰতিখন বজাৰতে কিন্তু বেলেগ বেলেগ দাম এইটো এটা কথা স্পষ্ট কৰি দিয়ে যে মাজত মধ্যভোগী আছে আৰু সেই মধ্যভোগী থকাৰ বাবে দাম চব পৃথক দাম হয় যেনেকৈ কোনোবা এখন বজাৰত যদি বেছি এতিয়া কিছুমান বজাৰত আপুনি গণেশগুৰি বজাৰত বেলতলা বজাৰত ধৰক ক'ৰবাত জলকীয়া 120 টকা কিলোকৈ পাব ইয়াত এতিয়া তেওঁলোকে 80 টকাত তেওঁলোকে বিক্ৰী কৰি আছে এইটো এটা কিন্তু বৰ লক্ষণীয় কথা দেই আৰু মই স্থানীয় কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম সাংঘাতিক বাঢ়িছে শাক পাচলিৰ দাম আৰু এতিয়া ইলেকশ্যনৰ পিছতো ভাবিছিলে যে নিৰ্বাচনৰ পিছত যে দাম কমিব কিন্তু দাম কমা নাই তেনেকৈ কি কয় আপুনি দাম কমা নাই দামটো নকমে জানা শুনা কথা তেওঁলোকৰ দেখোন বেলেগ কিবা ৰাস্তাত চবকে পইচা দি আহিব লাগে গতিকে ইহঁতে দামবিলাক বেছিকৈ লয় সেইকাৰণে এইটো কিন্তু ডাঙৰ কথা দেই এইটো কিন্তু এতিয়া মানে অপেন চিক্ৰেট হৈ পৰিছে যে ৰাস্তাত যে দি যাব লাগে সেই ৰাস্তাত কি দি যাব লাগে এইটো সকলোৱে গম পায় যে এটা চিণ্ডিকেট এতিয়া সাধাৰণ দোকানীয়ে কৰিব কি তেওঁলোকৰ হাতত যিটো দামত তেওঁলোকৰ পৰিছে তেওঁলোকে বেচে কিন্তু মাজত যেতিয়া সেই দীঘলীয়া ৰাস্তাটোত যেতিয়া সেই ট্ৰাকসমূহ যেতিয়া আহে মাজত যেতিয়া কালেকশ্যন যেতিয়া দি যাব লাগে যেতিয়া পইচা দি যাব লাগে লোৱা পাৰ্টি কিমান আছে এতিয়া সকলোৱে সেয়াও জানে সময় সেয়া বহুত ফাদিল হৈছে তাৰপিছত কৰিব কি বস্তুৰ দাম বাঢ়িবই এই বৰষুণ এই ৰ'দ কিন্তু বস্তুৰ দাম এনেকৈ বাঢ়ি গৈ সাধাৰণ যি মধ্যভোগী সাধাৰণ জনতা যে সাধাৰণ জনতাৰ কিন্তু এতিয়া মানে টকা যদি 500 টকা নোট এখন লগত লৈ আহে তেওঁলোকে 500 টকাৰ নোটৰ আজিৰ তাৰিখত কোনো মূল্য নাই যেন লাগে আপুনি কি কয় ঠিকেই কথা কৈছে 500 টকা 1000 টকা লৈ বজাৰত আহিলে ছাৰ মই নিজে ৰিক্সা চলাই কিনে এই যতে এই বস্তুৰ দাম ইমানত কিনিব লাগে মই কেনেকৈ কিনিম 80 টকাৰ বস্তু 60 টকাৰ বস্তু মই কেনেকৈ কিনিম মই 20 টকা 10 টকা হ'লে কিনিব পাৰিম মই আজি ৰিক্সা চলাই আছোঁ মোৰ ভাড়াই আছে 20 টকা মোক ভাড়াই দিয়ে 10 টকা 10 টকা 20 টকা ভাড়া দিয়ে মই তাৰে পাছত যদি এই 20 টকা বস্তুটো নাপাওঁ 80 টকাত কিনিব লাগে মই কেনেকৈ কিনিম মোৰ তাতে আছে 100 টকা দিনটো ইমান টাইম ভাড়া মাৰি কিনে ৰাতিপুৱা 7টা বজাত আহিছোঁ এতিয়া 10টা বাজিল 10টা বজাক লগিন মোৰ 100 টকা হৈছে মই 100 টকাত যদি বজাৰে কৰিব লাগে মই 2 বিধ বস্তুৱে নাপাম
মই কেনেকৈ চলিম? হাতৰ 100 টকীয়াটো মোক যদি মোক দেখায় বৰ চিন্তনীয় কথা কৈছে কিন্তু দেই, তেখেতে ভাবিব লগা কথা কিন্তু সাধাৰণ এজন জনতাৰ বাবে। এওঁ দিনটো ৰাতিপুৱা 7টা বজাতে যদি ৰিক্সা চলোৱা আৰম্ভ কৰি 10 বাজি, এতিয়া ধৰি লওক এতিয়া 10 বাজিল। এতিয়া ধৰক যি 9 বাজিল। 9 বাজিছে এতিয়া, 9 বাজা নাই এতিয়া, কিন্তু যি নহওক বাজিব। এতিয়া এই তাৰে টকাটোৰ মোৰ এতিয়া নিজৰ পইচা, মূল্যটো কি থাকিলে? নিজৰ তেওঁ পইচা, যদি মোৰ নিজৰ পইচা বস্তু ইয়াৰে এটা যদি 40 কিনাৰ টকা। আগত যদি কিনিব নোৱাৰে, নিজৰ পইচা 40 টকা, নিজৰ পকেটৰ পইচা 40 টকা। মই এতিয়ালৈকে 60 টকা ভাড়া মাৰিছোঁ, 10 টকা তাৰমানে 6টা ভাড়া মাৰিছোঁ। 6টা ভাড়া মাৰাৰ পাছত মই 60 টকা পাইছোঁ। 60 টকা এটাই বস্তুৰ দাম, মই কি কিনি লৈ যাম 60 টকাত? নোৱাৰে কিনিব। সহজ হৈ থকা নাই, প্ৰথম কথা সহজ হৈ থকা নাই। এনেকুৱা যদি চৰকাৰে হয় বা চৰকাৰে যদি মানিয়ে নলয়, বস্তুৰ দামেই কমাই দিয়ক বা কিবা এটা কমাই দিয়ক। আজিনো কি দিছে? আজি মোৰ ৱাইফক দিছে 1200 টকা অৰুণোদয়। মই 1200 টকা দি মই ঘৰ চলাম নেকি? মই 1200 টকা দি ঘৰ চলাম নেকি? গেছটো কিনিব লাগিলে আৰু এজন আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। কওক, আপুনি কওক। গেছৰ দাম বাঢ়িছে ছাৰ, এইটো হয়। গেছৰ দাম বাঢ়াইছে, চব্জিৰ দামবোৰ বাঢ়াইছে। আমি হ'ল হাজিৰা কাম কৰা মানুহ, আমি হাজিৰা কাম কৰোঁ। আমি দিনটোত 300 টকা পাওঁ, কেতিয়াবা 500 টকা পাওঁ। কেতিয়াবা হাজিৰা নহয়, বৰষুণ দিয়ে, আমি নাপাওঁ। তো আমি কেনেকৈ চলিম? ভাবকচোন, চিন্তাৰ কথা হয় নহয়। 300 টকা 500 টকা এজন মানুহে যেতিয়া হাজিৰা কৰে, আৰু তাৰ পাছত এওঁৰ দৰে এজন ব্যক্তিয়ে হাতত 200 টকা 300 টকা যদি চব্জি বজাৰ কৰাৰ নামত, পাচলি বজাৰ কৰাৰ দামতে যদি গুচি যায়, তাকো ভাল ধৰণে নাপায়, তেতিয়া তেওঁ কৰিব কি?